স্যার প্রমোদ বড়ার হাগ্রাম নদীর সমষ্টিতে প্রার্থী দিব না বিজেপি আমি বর্তমানলৈকে আমার নিদিয়ার সিদ্ধান্ত দুইটা সমষ্টিতে আমি নিদিম বুলি ভাবি থৈছোঁ কিন্তু তেওঁলোকে ক'ত প্ৰতিদ্বন্দ্বিতা কৰে আমিতো নাজানো ধৰক গৈবাৰীত নকৰিব পাৰে বা দেৱৰগাঁৱত নকৰিবও পাৰে সেইকাৰণে আমাৰ সিদ্ধান্তটো তেওঁলোকে প্ৰাৰ্থী তালিকা দিয়াৰ পিছতহে আমি এটা স্পষ্ট সিদ্ধান্ত ল'ব পাৰিম কিন্তু প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে আমি প্ৰাৰ্থী নিদিয়াৰ সিদ্ধান্ত আমি লৈ থৈছোঁ বিপি ভৰৰ কিবা বুজাবুজি কিন্তু বুজাবুজিটো মোৰ চবৰ লগতে আছে BPF UPPL অঞ্জলি বাইদেউ চবৰ লগতে মোৰ ভাল সম্পৰ্ক কাৰো লগত মোৰ বেয়া সম্পৰ্ক নহয় কিন্তু চৰকাৰ কাৰ লগত কৰিম কেনেকৈ চৰকাৰ হ'ব এইটোতো মই ভৱিষ্যতবাণী কৰিব নোৱাৰোঁ গতিকে পূজাৰ আগত যেতিয়া ৰিজাল্ট দিব তেতিয়া গম পাম আৰু আমাৰ এটাই লক্ষ্য যে ভাল চৰকাৰ এখন হওক সকলো ৰাইজে মিলা মিছা কৰক অসমত যেনেকৈ আমি ইটো সিটো গালি পাৰি ইলেকশ্যনত মিটিঙত দিওঁ ইয়াতো আপোনালোকে দেখিছে যে মই কাকো সমালোচনা কৰা নাই মই বিচাৰিছোঁ যে শান্তি আৰু সমন্বয়টো থাকক ৰাইজৰ সমস্যাবিলাক সমাধান যেহেতু স্যার কংগ্রেসে ইয়াত এন্ট্রি মাৰিছে BTR কিবা প্ৰত্যাহ্বান হ'ব নেকি বিজেপি কংগ্ৰেছ মই সকলোকে শুভেচ্ছা জনাম BTRত ইলেকশ্যন যিমানে মানুহে খেলে BTRত গণতান্ত্ৰিক পৰিৱেশ এটা ঘূৰি আহিব সেইকাৰণে মই সকলো ৰাজনৈতিক দলে BTRত ইলেকশ্যন খেলাটো বিচাৰিছোঁ যাতে BTRৰ মানুহেও অনুভৱ কৰে যে আমিও নলবাৰীৰ দৰে আমিও গুৱাহাটীৰ দৰে ইয়াত আমি বেলেগ নহয় সেই পৰিৱেশটো তেতিয়া আহিব যেতিয়া সকলো ৰাজনৈতিক দলে ইলেকশ্যন খেলিব মাৰপিট নহ'ব গণ্ডগোল নহ'ব তেতিয়াহে মানুহৰ মাজত বিশ্বাস বাঢ়িব সেইকাৰণে কংগ্ৰেছেও ইলেকশ্যন খেলক আন কোনোবা CPM CPI তেওঁলোকেও খেলক মই সকলোকে আদৰণি জনাম বিল লাচি থকা শৃংখল চলিয়াক বিজেপিৰ প্ৰজেক্ট বুলি অখিল গগৈ অভিযোগ কৰিছে আমি মোৰ এইবিলাকত ইণ্টাৰেষ্ট নাই মোৰ কাম হ'ল যে য'তেই ফৰেষ্ট VGR PGR দখল কৰিছে মিয়া মুছলমানসকল উজনিত গৈছে নৰ্থ আছামত গৈছে অসমৰ ডেমোগ্ৰাফিটো বদলাই দিব আমি তেওঁলোকক আইনমতে ব্যৱস্থা ল'ব লাগে উচ্ছেদ কৰিব লাগে আইনৰ গণ্ডিৰ ভিতৰত বাকী কোনে কি ক'ত ষ্টেটমেণ্ট দি থাকে এইবিলাকৰ প্ৰতি মোৰ ৰুচি নাই মই নাচাওঁ